নমস্কাৰ আপোনালোক সকলোকে অৰুণিমাছ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ভিডিঅ'টো চাই আশা কৰোঁ আপোনালোকে ভাল পাব। তেতিয়াহ'লে আজি আৰম্ভ কৰোঁ। এইখন হৈছে শ্বিলঙৰ টি গাৰ্ডেন। ৰাতিপুৱা একো খাই অহা নাছিলোঁ, সেইবাবে আমি এতিয়া খাবলৈ সোমালোঁ। খাই বৈ এতিয়া আমি চেৰাপুঞ্জীলৈ গৈ আছোঁ। আজি আমি চেৰাপুঞ্জী ফুৰিম ভাবিলোঁ। ইয়াত ৰাস্তাবোৰো বহুত ধুনীয়া, আপোনালোকক যিমান পাৰোঁ বাৰু দেখাব চেষ্টা কৰিম। এতিয়া চেৰাপুঞ্জীত এটা গুফা আছে, সেইটো আৰোৱা কেভ বুলি কয়। তালৈ আহিছোঁ আমি এতিয়া। এই গুফাটোৰ ভিতৰত আমি এতিয়া সোমাম। এতিয়া মোৰ দেউতা, মোৰ ল'ৰা, আমি এতিয়া গৈ আছোঁ। এইটো টিকেট কাউণ্টাৰ হয়, তাত আমি এতিয়া টিকেট লৈ ভিতৰলৈ সোমাম। এয়া দেখিছেনে গুফাটো বহুত চাপৰ আৰু ভিতৰতো বহুত পিছল হয়, মানে কোজা হৈ খোজকাঢ়িব লাগে। সেইবাবে বেছি দূৰ নগ'লোঁ আৰু গুচি আহিলোঁ। অকল মইহে গৈছিলোঁ। এতিয়া এয়া হৈছে বাহিৰৰ ভিউটো, আপোনালোকক দেখাইছোঁ। এতিয়া আমি যোনটো হোমষ্টেত থাকিম, এইটো এতিয়া বেগ থৈ আমি এতিয়া আৰু এটা ঠাই ফুৰিম বুলি ভাবিছোঁ ওচৰতে। সেইবাবে এতিয়া গৈ আছোঁ। এতিয়া সেইটো ঠাই পালোহি। এইটো হৈছে ইক' পাৰ্ক। এইখন এতিয়া ইয়াৰ ভিতৰতে এখন ৰেষ্টুৰেণ্ট আছে, তাত আমি কিবা খাই ল'ম, কাৰণ বহুত ভোক লাগিছে। অথনিয়ে খালোঁ, খোৱা টাইম হ'ল, সেইবাবে ইয়াত আমি খালোঁ। এতিয়া খাই আপোনালোকক ইক' পাৰ্ক দেখাওঁ ব'লক। ইক' পাৰ্কখন বহুতেই ধুনীয়া হয়, আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। এতিয়া ওচৰতে 7 ছিষ্টাৰ ৱাটাৰফলটো আছে, ভাবিলোঁ সেইটো চাই লওঁ। এতিয়া আমি আহি পালোহি তাত। এইটো হৈছে 7 ছিষ্টাৰ ৱাটাৰফল, যোনটো আমি চাব আহিছোঁ। কিমান যে ধুনীয়া দেখিছেনে? কিন্তু আমি দেখা পালোঁ এইটোহে, কাৰণ আহিলে সদায় গৰম দিনত আহিব লাগে, তেতিয়া ৱাটাৰফলটো ধুনীয়া হৈ থাকে। কিন্তু আমি এনেকুৱা শুকান ঠাইহে পালোঁ। তলত অলপ অলপ পানী গৈ আছিলে পিছে, কিন্তু ভালকৈ দেখা নাপালোঁ। যদি আপোনালোকে ভালকৈ চাব বিচাৰে তেতিয়াহ'লে গৰম দিনত আহিব, ঠাণ্ডা দিনত এনেকুৱা শুকানহে পাব আৰু। এতিয়া দুখ মনেৰে ইয়াতে ফটো অলপ মাৰি আৰু আকৌ আমি আৰু এটা ৱাটাৰফল চাবলৈ গৈ আছোঁ। সেইটো আপোনালোকক দেখাম। সেইটো খালি বহুতেই ধুনীয়া হয়। সেইটো ৱাটাৰফলছৰ নাম হৈছে নৌকালিকাই ফলছ। এতিয়া আমি তাত আহি পালোহি। পাই এতিয়া আপোনালোকক ৱাটাৰফলছটো দেখাই দিছোঁ। ইয়াত কিন্তু পানী আছে দেই, এইটোত পানী নাছিলে। 7 ছিষ্টাৰ ৱাটাৰফলছটোত একদমেই পানী নাছিলে।
বহুত স্পীড আছে না সেভেন সিস্টার কাজে তো চাই ভাল লাগে এতিয়া ৱাটাৰফলছটো চাই আমি আহি আছোঁ দেখিছেনে কেনেকুৱা কুঁৱলী পৰিছে সেইবাবে ঘৰলৈ মানে য'ত থাকিম তালৈ সোনকালে গৈ আছোঁ এতিয়া আমি আবহি হৈছোঁ আৰু এতিয়া তাৰ পিছদিনাখনি আমি যাব লৈছোঁ আকৌ ঘূৰি গুৱাহাটী এতিয়া আমি য'ত আছিলোঁ হোমষ্টেটো আপোনালোকক দেখাই দিছোঁ আপোনালোক আহিলে ইয়াত কণ্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে আহিলে এইটো বুক কৰিব পাৰিব কম দামেই হয় 2000 টকাত এটা মানে ৰুম পাব দুখন বিছনা পাব আমি খালি জইন কৰি লৈছোঁ এনেকৈ দুখন বিছনা পাব আকৌ হেৰি টেবুল এখনো আছে আৰু বাথৰুমো আছে ভাল বহুত চাফা হয় আপোনালোক আহিলে থাকিব পাৰিব এতিয়া আমি এলিফেণ্ট ফলছো চাব আহিছোঁ মোৰ দেউতাক লৈ আহিছিলোঁ দেউতাই দেখা নাছিলে এলিফেণ্ট ফলছটো সেইবাবে দেখাই দিলোঁ এতিয়া এলিফেণ্ট ফলছটো চাই আমি এতিয়া আকৌ ঘৰমুৱা হ'লোঁ আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভাল পালে ভিডিঅ'টোক লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ তেনেহ'লে